তৰংগ নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গুড মৰ্নিং 18 ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিতে বৰপেটাৰ এটা খবৰ বৰপেটাত জুৱাৰ বেহা বহিছে আৰু বৰপেটাত আটক কৰা হৈছে 9টাকৈ জুৱাৰী জনিয়াৰ চৌধুৰী বজাৰত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলালে এটাৰ পিছত এটাকৈ 9টাকৈ জুৱাৰীক কৰাত্ত কৰিবলৈ আৰক্ষী সক্ষম হৈছে ধৃত জুৱাৰী কেইজন হৈছে বাদশাহ মিয়া সানু সৰকাৰ সৰল খান ৰফিকুল ইছলাম আনোৱাৰ হুছেইন নজৰুল ইছলাম মুজাম্বিল হুছেইন সাইদ আলী আৰু সাগৰ আলী জুৱাৰী কেইটাৰ পৰা নগদ টকা উদ্ধাৰ কৰা হৈছে নগদ লক্ষাধিক টকাৰ লগতে জব্দ কৰা হৈছে 5খনকৈ বাইক 14টা মোবাইল ফোন আৰু লগতে জুৱাৰ বহুখিনি সামগ্ৰী আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটাত অতৰ্কিতে চলিছিল আৰক্ষীৰ অভিযান যেহেতু অভিযোগ লাভ কৰি আছিল বৰপেটা আৰক্ষীয়ে তাত জুৱাৰ বেহা বহে তাত জুৱাৰী আছে আৰু বৰপেটাত আটক কৰা হৈছে এই 9টা জুৱাৰীক জনিয়াৰ যি চৌধুৰী বজাৰ অঞ্চল চৌধুৰী বজাৰত আৰক্ষীৰ অভিযান চলিছিল ধৃত জুৱাৰী বাদশাহ মিয়া সানু সৰকাৰ সৰল খান ৰফিকুল ইছলাম আনোৱাৰ হুছেইন নজৰুল ইছলাম মুজাম্বিল হুছেইন সাইদ আলী আৰু সাগৰ আলীক কৰাত্ত কৰা হৈছে জুৱাৰী কেইটাৰ পৰা নগদ লক্ষাধিক টকাৰ লগতে জব্দ কৰা হৈছে 5খনকৈ বাইক 14টা মোবাইল ফোন আৰু লগতে জুৱাৰ বহুখিনি সামগ্ৰী জনিয়া ওচৰৰ চৌধুৰী বজাৰৰ ওচৰত নদীৰ পাৰত এটা জুৱাৰ খেলৰ মানে খবৰ পায় জুৱাৰ খেলি থকা খবৰ পায় আমি গোটেইকেইজনে যাওঁ আৰু সেইটোত গৈ আমি তাৰ পৰা টোটেল আমি তেওঁলোকক ধৰাৰ উপৰিও আমি টোটেল 9জন কৰাত্ত কৰিছোঁ আৰু ইয়াৰ উপৰিও তেওঁলোকৰ পৰা আমি কেছ মানি 1,04,940 rupees তেওঁলোকৰ পৰা জব্দ কৰিছোঁ আৰু লগতে মোবাইল ফোন আমি 14টা জব্দ কৰিছোঁ আৰু লগতে ইফালে পুনৰ দুই ভূ মাফিয়া গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে সোধা পোছাই দুইজন ভূ মাফিয়াক অব্যাহত ৰাখিছে ধৃত লোক দুজন হৈছে আফজাল হুছেইন আৰু আবুল হুছেইন লামডিং বনাঞ্চলৰ ভূমি বেদখলত জড়িত দুইটা ভূ মাফিয়া বনাঞ্চলৰ ভূমি বেদখল প্ৰসংগত পৰ্যন্ত হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4টাকৈ ভূ মাফিয়াক আনহাতে মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল দুটাকৈ ভূ মাফিয়া নজৰুল ইছলামৰ নাম হোজাই সন্দৰ্ভত কি ধৰণে বেদখল নজৰুল ইছলামে চলাই গৈছিল নাম লৈছিল স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে নজৰুলৰ লগতে মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল আনটো ভূ মাফিয়া আনোৱাৰ হুছেইনক সোধা পোছা আৰক্ষীয়ে কৰিছে বুধবাৰে যেতিয়া আদালতত হাজিৰ কৰোৱা হৈছিল তাৰ পিছত দুয়োকে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ লাভ কৰিলে আদালতে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে এই দুই ভূ মাফিয়াক আৰু তাৰ পিছত পুনৰ আন দুই ভূ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মাত্ৰ কিছুদিন পূৰ্বে লামডিং বনাঞ্চলত উচ্ছেদ চলাইছিল প্ৰশাসনে আৰু লামডিং বনাঞ্চলত এই ভূ মাফিয়াবোৰে বিভিন্ন জনক তাত টকাৰ লেনদেন কৰি তাত বহুৱাইছিল খেতি কৰিবলৈ দিছিল আৰু এক প্ৰকাৰে ভূ মাফিয়াৰ ৰাজত্ব চলিছিল লামডিঙত পুনৰ দুই ভূ মাফিয়াক কৰাত্ত কৰিবলৈ সক্ষম হৈছে হোজাই আৰক্ষীয়ে ভূ মাফিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধৃত আফজাল হুছেইন আৰু আবুল হুছেইনক আদালতত হাজিৰ কৰোৱা হ'ব আৰু লগতে আৰক্ষীয়ে নিশ্চয়কৈ কিছুদিনৰ বাবে আদালতৰ পৰা বিচাৰিব নিজৰ জিম্মালৈ লামডিং বনাঞ্চলৰ ভূমি বেদখলত জড়িত এই দুইটা ভূ মাফিয়া আৰু এই দুইটা ভূ মাফিয়াৰ লগতে এই পৰ্যন্ত আৰক্ষীয়ে আৰু দুটা ভূ মাফিয়া গ্ৰেপ্তাৰ কৰিছে মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভূ মাফিয়া নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইনক বুধবাৰে আদালতত হাজিৰ কৰাৰ পিছত আৰক্ষীয়ে 3টা দিনৰ বাবে নিজৰ জিম্মালৈ লাভ কৰে কিছুদিন পূৰ্বে লামডিং বনাঞ্চলত উচ্ছেদ চলাইছিল প্ৰশাসনে হাইলাকান্দিত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে আৰক্ষী উপপৰিদৰ্শক ধৃত উপপৰিদৰ্শকজনৰ নাম হৈছে সুধন্য ভট্টাচাৰ্য দুৰ্নীতি নিবাৰক শাখাৰ হাতেলুতে গ্ৰেপ্তাৰ কৰিছে সুধন্যক 5,000 টকা লোৱাৰ অভিযোগ সুধন্যৰ বিৰুদ্ধে আৰু হাইলাকান্দি সদৰ থানাত কৰ্মৰত উপপৰিদৰ্শকজন এই গোটেই ঘটনাটোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ভূমি সংক্ৰান্তীয় গোচৰ নিষ্পত্তিৰ বাবে এজনৰ পৰা 5,000 টকা উৎকোচ লৈছিল ঠিক তেনেতে যেহেতু সেই ব্যক্তিজনে অভিযোগ দাখিল কৰিছিল দুৰ্নীতি নিবাৰণ শাখাক আৰু তাৰ পিছতে এটা ফান্ড পতা হৈছিল এটা জাল বহুৱা হৈছিল যি জালত এই উপপৰিদৰ্শক গৰাকী হাতেলুতে ধৰা পৰে আৰু এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে স্বাভাৱিকতে আৰক্ষীৰ লোকে নিষ্পত্তি এটা গোচৰ নিষ্পত্তিৰ নামত যি ধৰণে ধনৰ লেনদেন কৰিছিল এই গোটেই ঘটনাটোৱে খাকি পোছাকতো কিন্তু চেক লগাইছে খাকি পোছাকত দাগ লগাইছে গুৱাহাটীলৈ লৈ অহা হৈছে তাৰ পিছতে উপ আৰক্ষী পৰিদৰ্শকজনক আৰু সোধা পোছা কৰিছে 5,000 টকা লৈছিল উৎকোচ হাতেলুতে ধৰা পৰিছে on the process of arrest ultimately
প্ৰচেছত আছে বুলি কৈছোঁ আমাৰ কামখিনি কৰি লওঁ কি কয় কিমান টকা লৈছিলে না সেইটো পিছত আপোনালোকে পাব সৰি আপোনালোকক মই আমাৰ কোৱা হ'ব ইফালে আৰক্ষীৰ বিৰুদ্ধে আন এটা অভিযোগ জুৱাৰীৰ পৰা উৎকোচ লৈছে আৰক্ষীয়ে ভাইৰেল হৈ পৰিছে দক্ষিণ হালমৰা মানকাছৰ জিলাৰ হুকসৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতৰ্কিত এটা ভিডিঅ' এই ভিডিঅ'ই যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে দীপাৱলীৰ গইনা লৈ জিলাখনৰ বিভিন্ন স্থানত চলি গৈছিল জুৱাৰ মুকলি বেহা কিন্তু ইমানৰ পিছতো নীৰৱ হৈ আছিল আৰক্ষী বিষয়াজন কিয় নীৰৱ হৈ আছিল এনেবোৰ প্ৰশ্ন স্বাভাৱিকতে উঠিছে সাধাৰণজনৰ মনত ঘটনাৰ সময়ত সাংবাদিককো ভাবুকি প্ৰদানৰ অভিযোগ আছে ওসি জনৰ বিৰুদ্ধে এফালে আৰক্ষীয়ে জুৱাৰী ধৰিছে কিন্তু আনহাতে জুৱাৰীৰ পৰা উৎকোচ লৈছে আৰক্ষীয়ে ভাইৰেল হৈ পৰিছে দক্ষিণ হালমৰা মানকাছৰ জিলাৰ হুকসৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এই অভিযোগটো বিতৰ্কিত এটা ভিডিঅ' ভাইৰেল হৈছে দীপাৱলীৰ গইনা লৈ জিলাখনৰ বিভিন্ন স্থানত জুৱাৰ মেলা বহিছিল জুৱাৰ মুকলি আড্ডা বহিছিল কিন্তু ইমানৰ পিছতো আৰক্ষীৰ ভূমিকা নীৰৱ আছিল বুলি ক'বলৈ বিচাৰে বিভিন্নজনে ঘটনাৰ সময়ত সাংবাদিককো আনকি ভাবুকি প্ৰদানৰ অভিযোগ ওসি জনৰ বিৰুদ্ধে 15 ডিসেম্বৰৰ পিছত বৰছলাৰ 12টা চৰ 1 নম্বৰ বসা হিমলু আৰু 3 নম্বৰ শীতলমাৰীত চলোৱা হ'ব উচ্ছেদ অভিযান ইতিমধ্যে বেদখলকাৰীক মাটি খালি কৰিবলৈ ঢেকিয়াজুলি ৰাজস্ব চক্ৰ বিষয়াই দুটা পৰ্যায়ত জাননী জাৰি কৰিছে প্ৰথমে 23 অক্টোবৰত বৰছলাৰ 12টাকৈ চৰত বেদখল মুক্ত কৰিবলৈ জাননী জাৰি কৰিছিল প্ৰশাসনে হেয়া 12টা চৰৰ কথা য'ত 23 অক্টোবৰত জাননী দিয়া হৈছিল আৰু সেই চৰত উচ্ছেদৰ জাননীৰ 15 দিনৰ সময়সীমা ইতিমধ্যে উকলি গৈছে যদিও এতিয়াও কিন্তু সেই 12টা চৰত উচ্ছেদ অভিযান প্ৰশাসনে আৰম্ভ কৰা নাই ইপিনে দ্বিতীয় পৰ্যায়ত 15 নৱেম্বৰত বৰছলাৰ 1 নম্বৰ বসা হিমলু আৰু 3 নম্বৰ শীতলমাৰীত বেদখল মুক্ত কৰাৰ জাননী জাৰি কৰিছে ঢেকিয়াজুলি ৰাজস্ব চক্ৰ বিষয়াই এই জাননী বেদখলকাৰীক 15 ডিসেম্বৰলৈকে সময়সীমা বান্ধি দিছে অৰ্থাৎ কিছু সময় এই সকল বেদখলকাৰীয়ে লাভ কৰিছে তাৰ পৰা আতৰি যাবলৈ ইতিমধ্যে জাননী লাভ কৰাৰ পিছতে কিছু সংখ্যক বেদখলকাৰীয়ে খালি কৰিছে সেই ভূমিও আৰু অধিকাংশই কিন্তু এতিয়াও জাননী লাভ কৰাৰ পিছতো ভূমিবোৰ এৰি দিয়া নাই বেদখলীকৃত ভূমিতে বহি আছে ইতিমধ্যে উচ্ছেদৰ বাবে প্ৰশাসন হাজু বুলি মন্তব্য কৰিছে চক্ৰ বিষয়াগৰাকীয়ে আমি প্ৰথমতে 11খন চৰত আমি জাননী জাৰি কৰিছিলোঁ 28 অক্টোবৰত হেতুৰ 15 দিনৰ সময়সীমা ইতিমধ্যে উকলি গৈছে আৰু তাৰ পিছত আমি 15 নৱেম্বৰ হিদিনাখন আমি 3 নং শীতলমাৰী আৰু 1 নং বসাচিমলু সেই দুটা ৰেভিনিউ ভিলেজত আমি জাননী জাৰি কৰিছোঁ তেওঁলোকক 15 ডিসেম্বৰলৈ সময়সীমা বান্ধি দিয়া হৈছে আমাৰ 3 নং শীতলমাৰীত 277 পৰিয়াল আছে আৰু 1 নং বসাচিমলুত 473 পৰিয়াল আছে তেওঁলোকক এতিয়া জাননী জাৰি কৰি থকা হৈ আছে পৰহিৰ পৰা আৰম্ভ হৈছে এতিয়াও জাননী জাৰি চলি আছে আমি ঘৰে ঘৰে গৈ আমাৰ মণ্ডলৰ টিমে গৈ পুলিচ প্ৰশাসনৰ লগ লাগি আমি ঘৰে ঘৰে গৈ জাননী জাৰি কৰি আছো আৰু তেখেতসকলক 15 ডিসেম্বৰলৈ টাইম দিয়া হৈছে 15 ডিসেম্বৰৰ ভিতৰত তেওঁলোক এতিয়া ইতিমধ্যে আমি খবৰ পাই আছো বা মানে আমি ইনফৰমেশন পাইছো যে কিছু সংখ্যক লোক ইতিমধ্যে আতৰি গৈ আছে তাৰ পৰা আৰু বাকি যদি না যায় তেতিয়াহলে আমাৰ আইডি কৰা হ'ব বাক্সাৰ তামুলপুৰত গ্ৰেপ্তাৰ হৈছে এবাৰ ভুৱা লাট মণ্ডল ধৃত ভুৱা লাট মণ্ডলজন হৈছে যতীন মণ্ডল তামুলপুৰ ৰাজস্ব চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলাই গৈছিল দালাল ৰাজ কাৰ্যালয়ত চকীত বহি বিগত 26টা দিনে কাৰ্যালয়টো সৃষ্টি কৰি গৈছিল অৰাজকতাৰ ৰাজস্ব চক্ৰ বিষয়া নিশিতা বৰাৰ নিৰ্দেশ মৰ্মে লোকজনৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই স্থানীয় লোকে অভিযোগ যেতিয়া দাখিল কৰিছিল অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ভুৱা লাট মণ্ডলজনক যেহেতু মণ্ডলজনৰ গা ঠিক নাছিলে তেখেতৰ যেহেতু ৰিলেটিভ হয় সেইকাৰণে তেখেতৰ লগতে আহিছিলে বাট এজ সাচ অফিচিয়েল কোনো ধৰণৰ কাম কৰা নাইকিয়া কম্পিউটাৰ কাম কৰিছে মানে যদি ধৰা কোনবা কিবা এটা ভাবিছে এইটো কেনেকৈ কৰে এইটো এনেকৈ টিপিব লাগে এইটো এনেকৈ টিপিব জাষ্ট দ্যাট নাথিং আদাৰ দেন দ্যাট তো স্পেশালি ইনকাম সার্টিফিকেটৰ কাম কৰিব লাগিব নহয় ইনকাম সাৰ্টিফিকেটৰ কাম এইমাত্ৰ আপোনালোকে দেখিছে চাগে আপুনি কাহা আগমা সহি কৰি আছিল লাচিত বুলা আমাৰ যোনজন পিয়ন আছে তেখেতে কৰি আছে সীমান্ত বুলা ল'ৰা এজন আছে ৰিজু বুলা আছে তাহাঁতি অফিচিয়েল হয় তাহাঁতি কৰি আছে তাহাঁতি আনি সহি কৰিছে কিন্তু মোৰ তাত এবাৰো অহা নাই এনআরসি প্রসঙ্গ আসুর এনআরসি পুনরীক্ষণৰ দাবীত সন্মতি দিছে অসম চৰকাৰে অসম চুক্তিৰ দফাসমূহ ঐক্যান্তিক প্ৰচেষ্টাৰে ৰূপায়ণ কৰিবলৈ চৰকাৰবদ্ধ কৰিকৰ বুলি ক'লে মন্ত্ৰী অতুল বৰাই আসুৰে বৈঠকৰ পিছত মন্ত্ৰী অতুল বৰাই কৰিছে এই ঘোষণা ইফালে বৈঠকত ভোটাৰ তালিকাৰ পৰা বিদেশীক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা নামবোৰ কৰ্তন কৰি বহিষ্কাৰৰ দাবী তুলিছে আসুৱে
আছুৰ দীৰ্ঘদিনীয়া দাবী পুনৰ আছুৱে উত্থাপন কৰিছে আৰক্ষীক শক্তিশালী কৰাৰ লগতে বিদেশী ন্যায়াধিকৰণসমূহক শক্তিশালী কৰাৰো দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক জিলাত এজন বিশেষ আৰক্ষী অধীক্ষক নিযুক্তি দিয়াৰো দাবী জনাইছে আছুৰ যি এনআৰসি পুনৰীক্ষণৰ দাবী সেই দাবীত সন্মতি দিছে অসম চৰকাৰে আৰু অসম চুক্তিৰ দফাসমূহ ঐকান্তিক প্ৰচেষ্টাৰে ৰূপায়ণ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আছুৰে বৈঠকৰ পিছত মন্ত্ৰী অতুল বৰাৰ ঘোষণা এয়া ইফালে বৈঠকত ভোটাৰ তালিকাৰ পৰা বিদেশীক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বহিষ্কাৰ কৰাৰ দাবী তুলিছে আছুৱে আৰক্ষীক শক্তিশালী কৰাৰ লগতে বিদেশী ন্যায়াধিকৰণসমূহক শক্তিশালী কৰি তোলাৰ দাবী আছুৰ এই বৈঠকতে উত্থাপন কৰে আছুৱে প্ৰত্যেক জিলাত এজনকৈ বিশেষ আৰক্ষী অধীক্ষক নিযুক্তি দিয়াৰো দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এনআৰসি ৰিভেৰিফিকেশ্যনৰ কথা কৈছে যিটো কথা অসম চৰকাৰেও বিচাৰে ইয়াত ডিমত আমাৰ নাই সঠিকভাৱে ৰিভেৰিফিকেশ্যন হ'ব লাগিব কাৰণ যিখন এনআৰসি প্ৰকাশ কৰিলে আমি পূৰ্বৰে পৰাই কৈ আহিছোঁ যে এই এনআৰসিত আমি মুঠেই সন্তুষ্ট নহয় গতিকে এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা যিখিনি কৰিবলগীয়া আছে সেইখিনি নিশ্চিতভাৱে কৰিবলৈ চৰকাৰে অকণো পিছ নোহোৱাকৈ আৰু আপোনালোকে জানেই যে অসম চুক্তিৰ 5 নম্বৰ দফাটো চুক্তিখনৰ অন্যতম এটা গুৰুত্বপূৰ্ণ দফা চুক্তিৰ বহু দফাই ইতিমধ্যে ৰূপায়িত হৈছে কিন্তু কেইটামান দফা এতিয়াও ৰূপায়িত হোৱা নাই সেই দফাসমূহ নিৰ্ধাৰিত সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাই সমাধান বিচাৰে যিখিনি ৰাজ্য চৰকাৰে কৰিব পাৰে সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমাৰ তৰফৰ পৰাই আমি সময় নিৰ্ধাৰিত কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰোঁ কিছুমান দফা আছে যিবিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সন্মতি প্ৰয়োজন হয় কাৰণ চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী হৈছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় তথাপি আমি চুক্তিৰ দফাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত যিবিলাকত আমি ঐক্যমত পোষণ কৰিব পাৰোঁ সেইবিলাকৰ ক্ষেত্ৰত আমি যৌথভাৱে আমি ভাৰত চৰকাৰৰ লগত আমি ভৱিষ্যতৰ দিনত আমি আলোচনা কৰিব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চুক্তি ৰূপায়ণৰ এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আছে হাজাৰ হাজাৰ অনুৰাগী শিৱসাগৰ বেতবাৰীৰ প্লাৱন ভূঞা নামৰ 10ম শ্ৰেণীৰ ছাত্ৰজনে অহৰহ যেন বুকুত কঢ়িয়াই লৈ ফুৰিছে জুবিন গাৰ্গৰ দৰে হ'ব বিচৰা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰজনে মুখস্থ কৰিছে প্ৰিয় শিল্পীগৰাকীৰ এহাজাৰ গীত সংগীতৰ আনুষ্ঠানিক শিক্ষা তথা প্ৰশিক্ষণ অবিহনে ইউটিউব চাই জুবিন গাৰ্গৰ ভিডিঅ' চাই বজাবলৈ শিকিছে গীটাৰো আনকি জুবিন গাৰ্গৰ দৰে কণ্ঠ নিগৰাবলৈ প্ৰয়াস কৰি বিভিন্ন প্ৰান্তত পৰিৱেশনো কৰিছে গান জুবিন গাৰ্গক বুকু ভৰি ভাল পোৱাৰ বাবে নিজে গীত লিখি কণ্ঠ দান কৰিছে 10ম শ্ৰেণীৰ ছাত্ৰ প্লাৱন ভূঞাই যেনেকৈ হৰিণী চৰে ময়ো গুচি যাম দয়াঙে কৰবাৰে তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰবাহি বৰ ভাল পাওঁ দেখি মোৰ বাহি তোক বৰ ভাল পাওঁ দেখি এক প্ৰতিবেদন আগবঢ়াম এই সম্পৰ্কে আৰু শিল্পীগৰাকী সম্পৰ্কে আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ বেতবাৰী মৌজাৰ এখন গাঁৱত আৰু ইয়াত মোৰ কাষত আছে প্লাৱন ভূঞা নামৰ এজন 10ম শ্ৰেণীৰ ছাত্ৰ তেওঁ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ এইগৰাকী যুৱকে জুবিন গাৰ্গক দেখি তেওঁ জুবিন গাৰ্গৰ গান শুনিয়েই তেওঁ গান গাবলৈ শিকিছে কোনো আনুষ্ঠানিক শিক্ষা নাই তেওঁ এয়া দেখিছে তেওঁ আৰম্ভ কৰিছে কিছু তেওঁ এইদৰেই তেওঁ গায়
কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নাই তেওঁৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোহোৱাকৈ ইউটিউবত চাই তেওঁ গীটাৰ শিকিছে আৰু জুবিন গাৰ্গৰ তেওঁৰ যথেষ্ট যিহেতু শ্ৰদ্ধা কৰে ভাল পায় আৰু জুবিন গাৰ্গৰ দৰেই তেওঁ গাবলৈ চেষ্টা কৰিছে সময়ৰে খুটিত উঠতে সুৰি সুৰুগৰে সুৰগী সুৰি উভতি চোৱা ধূলি গৰি বাতে ধূলি হৈ হৈ উৰিব জীৱনী হয় অতি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী ছাত্ৰ যিহেতু তেওঁৰ দেউতাকৰ কিছুদিন পূৰ্বে তেওঁৰ দেউতাকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ বৰ্তমান উপাৰ্জনহীন হৈ পৰিছে পৰিয়ালটো তাৰ মাজতে তেওঁ অব্যাহত ৰাখিছে সংগীত চৰ্চা তুমি যিহেতু প্ৰশিক্ষণ নাই তুমি ইউটিউব চাই এইদৰে শিকিছা কিমান গান তোমাৰ জুবিন গাৰ্গৰ কিমান গান তুমি গাব পাৰা প্ৰায় তেখেতৰ 1000 মান গীত মোৰ মনত আছে মুখস্থ কৰিছা 1000 গীত আছে মোৰ তেখেতৰ হয় আৰু তুমি ক'ৰবাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা নেকি হয় প্ৰতিযোগিতাত মই আপোনাৰ শিৱসাগৰত এনেকৈ অংশগ্ৰহণ কৰিছোঁ সেই জন স্কাইট কৰিছোঁ নাট্য মন্দিৰত কৰিছোঁ স্কুলত কৰিছোঁ তেনেকুৱা ধৰণৰ অলপ সৰু সুৰা প্ৰতিযোগিতাত মই ভাগ লৈছোঁ যিহেতু জুবিন গাৰ্গক তুমি যথেষ্ট ভাল পোৱা তেওঁৰ এটি গানৰ কলি শুনিব নিশ্চয় শুনাম তেখেতৰ এটি খুব ধুনীয়া গীত উভতি চোৱা চিলা এলবামৰ এটি খুব ধুনীয়া গীত মই গাব লৈছোঁ উভতি চোৱা ধূলি গৰি বাতে ধূলি হৈ হৈ উৰিব জীৱনী উজতি খোৱা উচুপনিবোৰে ছবি হৈ হৈ কবহি কাহিনী সময়ৰে খুটিত উঠতে সুৰি সুৰুগৰে সুৰগী সুৰি উভতি চোৱা ধূলি গৰি বাতে ধূলি হৈ হৈ উৰিব জীৱনী এইগৰাকী হৈছে প্লাৱন ভূঞা দিগন্ত ভূঞা আৰু বিভা ভূঞাৰ পুত্ৰ 10ম শ্ৰেণীৰ ছাত্ৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ এইগৰাকী যুৱক যে কিন্তু আৰ্থিক অনাটনৰ বাবে তেওঁ আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰি পৰা সংগীতৰ আশা কৰিছে যে যদিহে কোনোৱে সহায় কৰে বা কোনো ধৰণৰ তেওঁ প্ৰশিক্ষণ দিব বিচাৰে তেওঁ একাগ্ৰতাৰে তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিব বুলি আমাৰ আগত সদৰ কৰিছে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আজি অগণন যি অনুৰাগী সকলোৱে জুবিন গাৰ্গক শুভেচ্ছা জ্ঞাপন কৰিছে আমি খবৰ আপোনালোকলৈ লৈ আহিম সবিস্তাৰে কিন্তু এই মুহূৰ্তত আন কিছু বাতৰিলৈ আমি আগবাঢ়িম গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশনাৰ বিৰুদ্ধে অব্যাহত আছে পাৰ্লাৰৰ মালিক আৰু ইফালে কৰ্মচাৰীসকলৰ ক্ষোভ বুধবাৰেও পাৰ্লাৰৰ মালিক আৰু কৰ্মচাৰীসকলে মহানগৰীৰ লতাশিল খেলপথাৰত সাব্যস্ত কৰিলে প্ৰতিবাদ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক জিএমচিক দাবী জনাইছে পাৰ্লাৰৰ মালিক আৰু কৰ্মচাৰীসকলে তেওঁলোকে ইয়াৰ পূৰ্বেও প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছিল লতাশিলত প্ৰতিবাদত বহি পৰিছিল যিহেতু জিএমচিয়ে এটা নিৰ্দেশনা জাৰি কৰিছিল যে পুৰুষে পাৰ্লাৰত বা ইউনিসেক্স পাৰ্লাৰত তাত পুৰুষে মহিলাক মালিচ দিব নোৱাৰিব আৰু মহিলাই পুৰুষক মালিচ দিব নোৱাৰিব তেনে ধৰণৰ নিৰ্দেশনা জাৰি হোৱাৰ পিছত জিএমচিৰ ফালৰ পৰা পাৰ্লাৰৰ এইসকল মালিক আৰু লগতে কৰ্মচাৰী তেওঁলোকে বিৰুদ্ধাচৰণ কৰিছে পুনৰ বিবেচনাৰ বাট উলিয়াবলৈ পুনৰ বিবেচনা কৰিবলৈ এটা বিকল্প বাট উলিয়াবলৈ যদি চকু ৰাখিব লাগে আসলতে পাৰ্লাৰত তেনেকৈ জিএমচিক বা প্ৰশাসনক ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে কিন্তু গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশনাৰ বিৰুদ্ধে তেওঁলোকৰ যি বিক্ষোভ সেয়া অব্যাহত আছে পাৰ্লাৰৰ মালিক আৰু কৰ্মচাৰীৰ ক্ষোভ তেওঁলোকৰ অব্যাহত আছে প্ৰতিবাদত পুনৰবাৰ বহি পৰিল বুধবাৰেও পাৰ্লাৰৰ মালিক আৰু কৰ্মচাৰীসকল দিন ধৰি আমাৰ কাম বন্ধ হৈছে আমি কেনেকৈ চলিম কওক এতিয়া আমাৰ ঘৰখন আমাৰ কামৰ হেৰি চলে মোৰ ল'ৰাটো মোৰ ফেমিলিখন মই চলাই আছিলোঁ এইটো মই জানো আৰু যদি কাম বন্ধ হৈ যায় তেতিয়াহ'লে আমি ঘৰখন কেনেকৈ চলাম তাৰোক মোৰ এটাই অনুৰোধ আগৰ নিচিনাকৈ চলিব দিয়ক আমাকো চলিব দিয়ক আমাৰ চব ফেমিলিকে ভালকৈ চলিব দিয়ক মই তাৰ লগত আজি 3 বছৰ জড়িত হৈ আছোঁ নিজৰ দোকান নহয় ইয়াতে আমি চাওক মোৰ এইটো নিজৰ দোকান নহয় আমি আছোঁ গাঁৱৰ পৰা ইয়াতে চবখিনি ভাড়া দিব লাগে চব বস্তু কিনি খাব লাগে এই কামটো কৰিয়েতো আমি এইবিলাক ভাড়া দি আছোঁ স্কুল চলাই আছোঁ চবখিনি আমি এনেকৈ কৰি আছোঁ ন ছাৰ সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট
Surya Cement, Otut Ghor, Otut Okham. Kumar Engineering Power Tiller, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. Karimganjot 3 কোটি টকা মূল্যৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰা হৈছে 1 লাখ নিচা জাতীয় ট্যাবলেট মিজোৰামৰ আইজলৰ পৰা এখন ইনোভা বাহনত কঢ়িয়াই লৈ অনা হৈছিল বুজন পৰিমাণৰ ট্যাবলেটখিনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৰবৰাহকাৰী বুৰহানুদ্দিনক আৰক্ষীয়ে বুৰহানুদ্দিনক সোধাপোছা অব্যাহত ৰাখিছে মিজোৰামৰ পৰা আহিছিল এই গোটেই ট্যাবলেটখিনি 1 লাখ ট্যাবলেট জব্দ কৰা হৈছে কৰিমগঞ্জত এই ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীয়ে অব্যাহত ৰাখিছে কৰিমগঞ্জত 3 কোটি টকা মূল্যৰ এই 1 লাখ ট্যাবলেট জব্দ কৰা হৈছে অতি কৌশলেৰে ইনোভাখনৰ পিছফালে এনেকৈ তাত লৈ অনা হৈছিল পেকেজিং কৰি 3 কোটি টকা মূল্যৰ নিচা জাতীয় সামগ্ৰী কল্পনা কৰিছে কি ধৰণে এইবোৰ বজাৰ মেলি দিয়া হয় আৰু তাৰ পিছত তিলকৈ যুৱ প্ৰজন্ম মৃত্যু মুখলৈ গতি কৰে জব্দ হৈছে 1 লাখ নিচা জাতীয় ট্যাবলেট মিজোৰামৰ আইজলৰ পৰা এখন ইনোভা বাহনত কঢ়িয়াই লৈ অনা হৈছিল বুজন পৰিমাণৰ ট্যাবলেটখিনি অৱশ্যে কোন জড়িত হৈ আছে আৰক্ষীয়ে যেটো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে এই আটক হোৱা সৰবৰাহকাৰী বুৰহানুদ্দিনকো সোধাপোছা অব্যাহত ৰাখিছে उस गाड़ी का जब चेकिंग किया तो एक कार्टन था जिसमें फ्रूट्स और बिस्किट रखा हुआ था उसमें से हमने 1 लाख टैबलेट्स याबा टैबलेट्स को सीज किया है ये एक शेयर टैक्सी गाड़ी था टोयोटा इनोवा और इसमें बाकी पैसेंजर भी था लेकिन जो याबा टैबलेट मिला है वो एक पैसेंजर उसका नाम है बुरहानुद्दीन जो कि उजान डीही करीमगंज का रहने वाला है उसके सामान से हमें टैबलेट रिकवर हुआ है जितना हमने इंक्वायरी किया प्रिलिमिनरी इंक्वायरी में पता चला है कि ये आइजोल से आ रहा था और ये नीलम बाजार एरिया में जा रहा था মূল্য বৃদ্ধিক লৈ যোগান বিভাগৰ তৎপৰতাৰ পাছতে পাইকাৰী বজাৰত দাম কমিল আলু পিয়াজৰ নিখাটোৰ ভিতৰতে প্ৰতি কুইণ্টল আলু পিয়াজৰ দামৰ তাৰতম্য ঘটিল প্ৰায় 200 টকা পৰ্যন্ত কিন্তু যোগান মন্ত্ৰীয়ে নিৰ্ধাৰণ কৰা দামত খুচুৰা বজাৰত বাৰু পাবলৈ আছে নে আলু পিয়াজ নাই হ্ৰাস পাইছে আলু পিয়াজৰ মূল্য পাইকাৰী বজাৰত হ্ৰাস আলু পিয়াজৰ দাম আগ্ৰা আলু 20 টকা ৰঙা পিয়াজ 40 টকা দা বেঙ্গল আলু আপোনাৰ 15 টকা 15.5 টকা চলি আছে পিয়াজ 40 টকা চলি আছে নিখাৰ ভিতৰত প্ৰতি কুইণ্টল আলু পিয়াজৰ ব্যৱধান 200 টকা দাম কমিছে আগৰ পৰা দাম কমিছে আপোনাৰ এৰাইভাল বেছি হৈ আছে সেইকাৰণে দামটো কমিছে আগৰ এৰাইভাল কমতি আছিল সেইকাৰণে দাম বেছি আছে 2 দিন মানে 2 দিন 3 দিন হৈ গল দাদা কামৰূপ মহানগৰ জিলা প্ৰশাসনে স্কোৱাড দল গঠনৰ নিৰ্দেশ জাৰিৰ পিছতে ফাঁচী বজাৰত ব্যাপক তাৰতম্য ঘটিল আলু পিয়াজৰ দামৰ পিছে পাইকাৰী বজাৰত দামৰ তাৰতম্য হল ঠিকই কিন্তু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে নিৰ্ধাৰণ কৰা মূল্যত খুচুৰা বজাৰত নাই আলু পিয়াজ হোলসেল 40 টকা আছে ৰঙা পিয়াজ আকৌ আমি খুচুৰা দোকানত কিনিব লাগে 60 টকা আলুটো আপোনাৰ 25-30 টকা লৈ আছে পিয়াজটো 60 টকা লৈ আছে মন্ত্ৰীয়ে ক'লে কি হ'ব তেখেতসকলটো কামটো কৰিব পৰা নাই ৰঞ্জিত দাসৰ খুচুৰা বজাৰত আলু পিয়াজৰ মূল্য আছিল আলু 20 টকা ৰঙা পিয়াজ 40 টকা বিবুদ্ধিত পৰিছে গ্ৰাহক বিবুদ্ধিত আছে এতিয়া খুচুৰা বিক্ৰেতা কিয়নো কোট পায় 20 টকীয়া আলু আৰু কোট পায় 40 টকীয়া পিয়াজ তাকে লৈ এই মুহূৰ্তত চলিছে ফাঁচী বজাৰত ভীষণ চৰ্চা হয় মন্ত্ৰী ৰঞ্জিত দাসে নিৰ্ধাৰণ কৰা মূল্যত নাপায় আলু পিয়াজ বিপৰীতে খুচুৰা বুলি দাবী কৰা মূল্য মাথোন গ্ৰহণযোগ্য পাইকাৰী বজাৰত এতিয়া মন্ত্ৰীয়ে কৈছিলে যে 20 টকাত আলু বেচিব লাগে বুলি কৈছিলে কৈছিল আমি তো ইয়াতে কমত নাপাওঁ আৰু উপায় নাই আমি তো 2000 কৰি লৈছো গাড়ী ভাড়া আছে তাৰপিছত আমাৰ 2 এটা পইচা ওলাব 25 টাকা নিবিকলে আমাৰ 2 টাকা তো কৰিব ফায়দা হ'ব 30 টাকা কিনলো গাড়ী ভাড়া 1 টাকা 39 টাকা তে 45 টাকা বেচি লাগিব এটা 40 টাকা বেচব 40 টাকা বেচব নেকি হাতৰ পৰা পইচা যাব 40 টাকা বেচি মন্ত্ৰী ৰঞ্জিত দাসে নিৰ্ধাৰণ কৰা মূল্যক লৈ প্ৰতিক্ৰিয়া খুচুৰা বিক্ৰেতাৰ এসি গাড়ী
এচি কোঠাত মূল্য নিৰ্ধাৰণ কৰিলে নহব পাইকাৰী বজাৰত কি দাম চলিছে এবাৰ চাওক শুকান মাল মন্ত্ৰী কৰিব কেঁচা মাল মন্ত্ৰী কৈ লাভ নাই এগুলা কেঁচা মাল এটা চাউল ডালি চেনি চাপাত ৰংগুৰা এগুলাখন ধৰিব পাৰে মন্ত্ৰী কেঁচা মালত কোনো মন্ত্ৰী ধৰিব নোৱাৰে এগুলা মন্ত্ৰী কি পাত্তা এগুলা নাপায় প্ৰশ্ন হৈছে ৰঞ্জিত দাসে নিৰ্ধাৰণ কৰা খুচুৰা মূল্যত কেতিয়া সামগ্ৰী ক্ৰয়ৰ সুযোগ পাব সৰ্বসাধাৰণ গ্ৰাহকে কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজি মাজুলীলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাজুলীত ৰাস মহোৎসৱ উপভোগ কৰিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীত উপস্থিত হোৱাৰ পিছতে আৱৰ্ত ভৱনত কেইবাটাও উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় উপায়ুক্ত কাৰ্যালয় নতুন কমপ্লেক্স মডেল কলেজ পলিটেকনিক আদি উন্নয়নমূলক আঁচনিবোৰৰ অগ্ৰগতিৰ বুজ ল'ব আজি মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে দক্ষিণপাট সত্ৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানতো উপস্থিত থাকি ৰাস উপভোগ কৰিব নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে পকাজোৰা পঞ্চায়তৰ অধীনত বালিকা জাইবোৱা গাঁওখনৰ প্ৰণৱ পায়েঙৰ ঘৰত নিশাটো কটাব আজিৰে পৰা ৰাস আৰু আজি মাজুলী বুলি ক'লে ৰাসৰ যি পৰিৱেশ সেয়া অন্যান্য হৈ পৰে বা হেকা অনন্য পৰিৱেশে বিৰাজ কৰে এক অন্যতম সুন্দৰ ব্যৱস্থা সুন্দৰ পৰিৱেশ তাৰ মাজত মাজুলীত আজি উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী এলানি কাৰ্যসূচী আছে তেওঁৰ আৰু এই মুহূৰ্তত সংযুক্ত হৈছোঁ মাজুলীৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম মাজুলী বুলি ক'লে আৰু ৰাসৰ পূৰ্ণিমা বা ৰাসৰ কথা ক'লে এটা অনন্য এটা পৰিৱেশ তাতে আজি মাজুলীত উপস্থিত হৈ ৰাস উপভোগ কৰিব এলানি কাৰ্যসূচীত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে হয় হয় নিশ্চয়কৈ গীতাশ্ৰী মাজুলীৰ পৰিৱেশ অতিকৈ মনোমোহা হৈ পৰিছে আমি কালি আহিছোঁ মাজুলীলৈ আৰু দেখা পাইছোঁ যে কালি ভৰ অখৰা আছিলে ৰাসৰ আৰু সমগ্ৰ মাজুলীখনতে বিভিন্ন প্ৰান্তত বহু ৰাস আজি মঞ্চস্থ কৰা হ'ব আৰু তাৰ বাবে যি আখৰা হৈছিলে আৰু প্ৰতিটো মঞ্চতে সুকীয়াকৈ আমি দেখিছোঁ তেওঁলোকে বিভিন্ন শৈলীত তেওঁলোকে ৰাস প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী যিহেতু আজি আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পাছত মাজুলীৰ বহুকেইটা উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰিব আৰু পৰ্যালোচনা কৰাৰ অন্তত সমান্তৰালভাৱে যিটো নাও দুৰ্ঘটনা হৈছিলে সেই নাও দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা বা যিসকল লোক ভুক্তভোগী হৈছিলে তেওঁলোককো মুখ্যমন্ত্ৰীগৰাকীয়ে লগ কৰিব তেওঁলোকৰ পৰিয়ালৰ লোকসকলক আৰু তাৰ লগতে আজি নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে পাৰ কৰিব এখন অতি ভিতৰুৱা গাঁৱত এটা পৰিয়ালৰ বাসগৃহত মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা পাৰ কৰিব আৰু তাৰ লগতে দুখনকৈ ঠাইত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাস মহোৎসৱ তেখেতে উপভোগ কৰিব আৰু বহুখিনি অনুষ্ঠান প্ৰগ্ৰেম আছে প্ৰায় 13-14টা অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে যে উপস্থিত থাকিব পুৱা 9:30 বজাত মাজুলীত আহি উপস্থিত হোৱাৰ পিছৰ পৰা মই বিস্তৃত কাৰ্যসূচীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ভাস্কৰ আছে আমাৰ সৈতে যে ভাস্কৰ যে মুখ্যমন্ত্ৰীগৰাকীয়ে বেক টু বেক প্ৰগ্ৰেম বহুখিনি অনুষ্ঠানত তেখেতে উপস্থিত থাকিব মূল কোনকেইটা আৰু বিশেষকৈ উন্নয়নমূলক আঁচনিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ যে আজি ICU মুকলি কৰা হ'ব মাজুলীৰ যি চিকিৎসালয় আছে তাত যি ICU নিৰ্মাণ কৰা হৈছে ICU মুকলি কৰা হ'ব ঠিক সেইদৰে কালচাৰেল যি ইউনিভাৰ্চিটিৰ কথা কোৱা হৈছে সেই তাৰ বুজ ল'ব আৰু বহুখিনি আঁচনি অলপ ক'ব নেকি নিশ্চিতভাৱে গৌতম চক ৰাতিপুৱা পুৱাৰ ভাগতে বৰ্তমান কিছু সময়ৰ পাছতে আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী মাজুলীত উপস্থিত হ'ব তাৰ পাছতে বিভিন্ন কাৰ্যসূচী আছে বিস্তৃত কাৰ্যসূচী আছে তেখেতৰ আজি দিনজোৰা কাৰ্যসূচী আছে বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ তেখেতে আচলতে ফিল্ডত গৈ ৰুমত বহি নহয় তেখেতে ফিল্ডত গৈ ৰিভিউ কৰিব সকলো আলোচনা কৰিব সকলো তেখেতে উন্নয়নমূলক কামৰ বিষয়ে সেই স্থানত গৈ তেখেতে পৰিদৰ্শন কৰি পেলাই চাব আচলতে কিমান অগ্ৰগতি লাভ কৰিছে আমি দেখা পাইছোঁ যে জলসম্পদ বিভাগৰ বিষয়াসকল ঠিকাদাৰসকলো কালি ইয়ালৈ আহিছে জলসম্পদৰ আঁচনিও তেখেতে কোনো আঁচনি এটা তেওঁলোকে উন্মোচন কৰিব বা তেওঁ আৰম্ভ কৰিব হয় নিশ্চিতভাৱে গৌতম জলসম্পদৰ আঁচনি আছে তাৰ সমান্তৰালভাৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি আছে আৰু তাৰ সমান্তৰালভাৱে তেখেতে যোনখিনি ঠাইত থাকিব সেই অঞ্চলত বালি জকাইবোৱা গাঁৱত এটা খহনীয়া সুৰক্ষাৰ এটা আঁচনি উন্মোচন কৰাৰ কথা আৰু ইয়াৰ তাৰ পাছতে আচলতে সন্ধিয়া সময়লৈ দক্ষিণপাট সত্ৰ উত্তৰ কমলাবাৰী সত্ৰকে ধৰি কেইবাখনো সত্ৰ তেখেতে ৰাস দৰ্শন কৰিবলৈ যোৱাৰ কথা আৰু সমান্তৰালভাৱে বৰ্তমান গৌতম অন্য এক মই কথা ক'বলৈ বিচাৰিছোঁ যে অৰ্ধশতাধিক ৰাস মঞ্চ আৰু কুৰিখন সত্ৰানুষ্ঠানৰ বৰ্তমান একে পৰিৱেশ সকলো সাজু হৈছে ইতিমধ্যে আৰু মুখ্যমন্ত্ৰীগৰাকী অহাৰ লগে লগে আচলতে তেখেতৰ লগত
ৰণোজ পেগু পীযুষ হাজৰিকাকে ধৰি বিভিন্নজন মন্ত্ৰী বিষয়া ইয়াত উপস্থিত হ'বই আৰু দেশৰ বৰ্তমান সময়ত মাজুলীত দেশৰ বিভিন্নজন দৰ্শনাৰ্থী আচলতে ৰাস চাবৰ বাবে বৰ্তমান উপস্থিত হৈছে আপুনি দেখিছে পৰিৱেশ আৰু আজিৰ পৰা যিহেতু ৰাস মহোৎসৱ আৰম্ভ হ'ব মাজুলীত আৰু এক সুন্দৰ পৰিৱেশ কৃষ্ণময় পৰিৱেশে বৰ্তমান মাজুলীত বিৰাজ কৰিব হয় হয় আৰু বিশেষকৈ মাজুলী আমি দেখিবলৈ পাইছোঁ যে চিকিৎসালয় আছে তাত ICUক লৈ মাজুলীবাসীৰ মাজত এক সমস্যা আছিলে যোৰহাটলৈ যাব লগা হয় বহু ৰোগীয়ে তেওঁলোকৰ প্ৰাণ হেৰুওৱা ধৰণৰ ঘটনাও সংঘটিত হৈ গৈছে আৰু আজি আপোনালোকৰ ইয়াতে সেই ICU মুকলি কৰা হ'ব হয় নিশ্চয় গৌতম মাজুলীবাসীৰ কাৰণে এক বিশেষভাৱে ভাল খবৰ আজিৰ দিনটোত যিহেতু পূৰ্বতে ইয়াত ICU কোনো সুবিধা নাছিলে আৰু তাৰ বাবে জৰুৰীকালীন যিসকল ৰোগী তেওঁলোকক যোৰহাট বা ডিব্ৰুগড়লৈ পঠিওৱা হৈছিলে কিন্তু আজিৰ পৰা 4খনকৈ বিচনা ICU সংযুক্ত বিচনা ইয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে সময়ত আছে মোৰ বাণিজ্যিক বিৰতিৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম